নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। দেৱতা অসুৰ আৰু মনুষ্য শিৱক বেছিকৈ হৈ যায়, কিন্তু কৃষ্ণ কিয় কম সংখ্যক লোকে ভজে। ৰামাঞ্জলি কৰিয়া পাছে পুছন্ত প্ৰস্তুত সংসাৰ মধ্যত এক দেখিয় অদ্ভুত। দেৱতা অসুৰ নৰ যতয়ো পাশক বিস্তৰে শিৱক ভজৈ অলেপেশে কৃষ্ণক। নামতে সে শিৱ পুনু শিৱ লক্ষণ দিগম্বৰ ভস্ম ধৰ শ্মশানে গমন। ভিক্ষাহাৰী জটাধাৰী সদাচিন্তা যোগ তাংক ভজি পাৱে ধন জন সুখ ভোগ। সৰ্বদিব্য ভোগ পূৰ্ণ কামল ক্ষীপতি ৰূপে মনোহৰ যাক শুনতে তৃপ্তি। তাক যিটো ভোজ অন্য তেজিনী অন্তৰ ধন জন সুখ তান নেদেখি বিস্তৰ। বিৰুদ্ধ স্বভাৱ হেন দুই চৰৰ দুয়ো ভকতৰ গতি দেখি ভিন্নতৰ। ইহাক জানিবে প্ৰভু মোৰ মনলয় গোসায়ক সুখ দেৱ পৰম সংশয়। এই শুনি মহামুনি শুকনি গদতি শুনা ৰাজা মহামতি ইহাৰ যুগতি। জাতু সতৰ যতম তিনিয় অহংকাৰ পঞ্চভূত ইন্দ্ৰি মন বিখুলহ বিকাৰ। এই সব অংশৰূপে সবাতে আশ্ৰয় শিৱত সমস্তে পুনৰূপে প্ৰকাশয়। এতেকে ত্ৰিলিংগ শিৱ ত্ৰিগুণ সতত সদা শক্তিযুক্ত তান কৰ্ম বিপৰীত। ৰজগুণ সিদ্ধি দন্ত ভকত জনক সতগুণে তত্ত্ব পথ দেখান্ত লোকক। ৰজগুণে সংহাৰন্ত দুৰ্জন জনক
উপাসকে অনুৰূপে ফল প্ৰকাশক হৰি পুণ্য তিনি গুণ বৰ্জিত ঈশ্বৰ সাক্ষাৎ পুৰুষৰূপ প্ৰকৃতিৰ পৰ সদায় প্ৰকাশ সৰ্বসাক্ষী গুণময় তাংক যিটো ভজ নিতে নিৰ্গুণ হুবয় এতেকে খেধন জন সুখন বাঞ্ছয় জীৱা কৃষ্ণে তাংক দেন্ত মনে নাদৰয় অল্প পুণ্যতৰ তান ভাৱনু বুজয় এহি হেতু দেখা অল্পে হৰিণ ভজয় যেন আমি মুহূৰ্ত পুছিলা পৰীক্ষিত যুধিষ্ঠিৰো এহি কথা পুছিলা পূৰ্বত তব পিতামহ মহাহৰিত ভকত শুনিলন্ত নানা ধৰ্ম কৃষ্ণৰ চৰিত্ৰ অশ্বমেধ তিনি যজ্ঞ কৰি সমাপত পুছিলা কৃষ্ণক ৰাজা হৰিহৰ তত্ৰ সমস্ত জীৱকে মুখ্য দিয়া কৌতূহলে যিটো প্ৰভু আহি ব্যক্ত ভৈলা যদুকুলে সেই কৃষ্ণে তুষ্ট মনে কৰিলা ধৰ্মত শুনা মহাশয় তাক কহো যে নমত শ্ৰীকৃষ্ণ বদতি যুধিষ্ঠিৰ মহাশয় শুনা যিটো জনে কৰে মাত ভকতি যদি ধন জন ভোগে বাগে বাঞ্ছা কৰে দিলো যেবে তাংকু পাছে মনত নাদৰে ভকতি নবাহে দেখি দুখ কৰে মন বিষয়ৰিতে পাছে কৰয় যতন তাৰ ভাৱ দেখি পাছে মোৰ লাগে দয়া অল্প অল্প কৰি তাৰ দূৰ কৰো মায়া ধন থাকৈ মানে তাৰ হৰে প্ৰতিদিনে নিৰ্ধন দেখিলে তাংকতে জৈব বন্ধুজনে ধন নাশেকে তাৰ মিলিল সুখ বান্ধৱেতে জিল আৰু ভৈল মহাদুখ
দুখ বন্ধু স্নেহে ধন পুনু আৰ্জিবা কোজাই তাকো মই নাশ কৰোঁ পৰম কি পাই তেবে সে ধনৰ সিও বিৰকতি পাছে মোৰ ভকতৰ পায় সংগতি ভকতে সহিতে পাছে বাহে মিত্ৰৱতী একচিতে কৰয় মুত সুদিহ ভকতি তেবে সে জানয় সিটো মুহুৰ কি পাক পাও পূৰ্ণানন্দ জ্ঞান তৰ মায়াক মোৰ স্বৰূপক পাও সিটো মহাজন কহিলো মোৰ এক ভকত লক্ষণ যে কিছু লোকে কয় যে শিৱ কৃষ্ণ আৰু দেৱতা এই তিনিজনৰ ভিতৰত শিৱক বেছি পূজিলে সোনকালে তেখেত সন্তোষ হয় আৰু সোনকালে তেখেতে বিনাশো কৰে যে সেইকাৰণে বিস্তৰ লোকেই শিৱকে আৰাধনা কৰে তেখেতক ভজিলে ধন জন সুখ ভোগ অপৰাশে সিদ্ধি লাভ কৰে আৰু সময়ত যেতিয়া ক্ৰোধ হয় তাতে আকৌ সকলো তেখেতে ধ্বংস কৰে কিন্তু কৃষ্ণক ভজিলে তেখেতে সৰ্বক্ষণে সন্তোষ নহয় তেখেতৰ ৰূপ বৰ মনোহৰ তেখেতক ভজিলে আন একো মনত বাঞ্ছা নহয় তেখেতৰ সুখতেই ৰতি থাকে যে কৃষ্ণ আৰু শিৱৰ এনেকুৱা ভেদ বুদ্ধি কিয় হ'ল এইটো শুকক পৰীক্ষিতে সুধিছে যে কৃষ্ণক পূজিলে তেখেত সন্তোষ হয় কিন্তু সোনকালে তেখেতে সন্তোষ নহয় বহু পৰীক্ষা কৰে কিন্তু শিৱক পূজিলে তেখেত সোনকালে সন্তোষ হয় কৃষ্ণক ভজিলে ধন জন ঐশ্বৰ্য বিভূতি এইবিলাক পোৱা নাযায় এইবিলাক হ'লে মনত বহুত দুখ হয় আৰু ভকতি নেবাঢ়ে আৰু বিষয় যত্নটো কেতিয়াও নাই সেইকাৰণে একান্ত ভকতে এইবিলাকৰ পৰা সদায় বিৰত থাকে যে কৃষ্ণই অল্প কৰি মায়াবিলাক দূৰ কৰে আৰু নিৰ্ধন যেতিয়া দেখে ধন নাথাকিলে তাৰ লগৰ লোকসকলেও এৰি দিয়ে ধন নাশেই তেওঁ অসুখ হয় আৰু বান্ধৱে তেজিলে মহাদুখ হয় ধন আৰ্জিলে পুনু আৰ্জিবলৈ যায় কৃষ্ণই তাকো কি কৰে তেওঁ পৰম কৃপাই তাকো নাশ কৰি পেলায় যে পাছত এই ধনতো বিৰকতি হৈ একান্ত ভকতৰ সং পায় তেখেতসকলৰ সৈতে মিত্ৰৱতী হৈ কৃষ্ণৰ নাম গুণ আলাপ আলোচনা কৰে তেতিয়া কৃষ্ণৰ স্বৰূপ পায় আৰু একাগ্ৰচিতে ঈশ্বৰ কৃষ্ণক ভজিব পাৰে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত হিয়াত থাকোঁতে যিটো নুহিকে বেকত তাহান মাৰে তাৰ পৰে বুধি অন্ধ যাক জানিবাক নৰে নকৰৈ প্ৰবন্ধ পূৰ্ব জনমৰ যিটো জনপুণ্য অন্ত মায়ক তৰিলে সিটো পুৰুষ মহন্ত শিশিজনে ধৰে কৃষ্ণ চৰণত চাপি এতেকে পকাৰে চিনি পুণ্য অন্ত পাপি এনেকৈ পাপ আৰু পুণ্য অন্তৰ লোকক চিনাক্ত কৰিব পৰা যায় আমি ঈশ্বৰ কৃষ্ণক চিদ্ধি আগবাঢ়িলে সন্তোষ হয়
কাৰণ কৈছে কৃষ্ণক পুজিলে পূজা সমস্তই হয়, পৃথকে পুজিলে পূজা কেহু নাপাবই। গছৰ গুৰিত দিলে ডাল পাত সকলোৱে পায়। সেইকাৰণে ঈশ্বৰ কৃষ্ণক সেৱা ভক্তি কৰিলেই উত্তম হয়। ইমানতে খবৰচোন সেয়াজনে আজি লাগিছে গুৰু কৃষ্ণ হৃদয় আনন্দ।